ডিচি অফিচটো হোৱাৰ আগতে যেনে ইঞ্জিনিয়াৰিং কলেজখন ষ্টাৰ্ট হৈছে ইটো পঞ্চায়ততে মূলীয়াগাঁও পঞ্চায়তত আৰু লগতে আমাৰ ইয়াতে এখন ষ্টেডিয়াম হৈ আছে 55 কৰোৰৰ ইণ্টিগ্ৰেটেড ডিচি অফিচটো এতিয়া 7টা ব্ৰাঞ্চ আহিব বুলি শুনিছোঁ যিহেতু টাউনত খুব ভিৰ হয় পাৰ্কিঙৰ অসুবিধাৰ কাৰণে টাউনৰ পৰা বাহিৰত লৈ আহি আছে আৰু এই ঠাইখিনি আগতে অলপ পিছপৰা হৈ আছিলে এতিয়া একেলগতে ইমান সা সুবিধা হৈছে ৰাইজে সুবিধাটো পাব আৰু অঞ্চলটো এনেকুৱা হৈছে যে গোটেইখিনি অনুষ্ঠান ওচৰা ওচৰিকৈ আছে গতিকে ৰাইজৰ বিশেষ সুবিধা হ'ব মই মনৰ পৰা খুব আনন্দিত খুব সুখী আমি আমাৰ ইয়াৰে যিখিনি মানুহ আমি লগ পাওঁ আমাৰ লগ বন্ধু যিখিনি হয় তেওঁলোকে চবেই কৈছে যে এটা নতুন চিন্তাধাৰা খুব ভাল কাম হৈছে আৰু ইয়াতে ডিচি অফিচটো আপোনালোকে দেখিছে ইমান সুন্দৰকৈ কৰিছে কালাৰৰ পৰা আৰম্ভ কৰি গতিকে এই অঞ্চলৰ যে উন্নতি হ'ব এয়া দেখিবলৈ পাইছোঁ আমি কাৰণ এই ৰাস্তাটোৰ আগতে এখনো দোকান নাছিলে হয়তো ডিচি অফিচটো হোৱাৰ পিছত ইয়াৰে স্থানীয় ল'ৰাক সৰুকৈ কোনোবা জেৰক্সৰ দোকান এখন সৰু পাণ দোকান এখন চাহৰ দোকান এটা নতুনকৈ আগবাঢ়িব মানুহ নতুন চিন্তাধাৰা নতুনত্ব পাইছোঁ আমি যথেষ্ট সুখী আৰু আপোনালোকে হয়তো গম নাপায় ইয়াৰে অলপ আগত এখন আমি BEd কলেজো হোৱা দেখিছোঁ সেইখন অফিচিয়েলি হোৱা নাই হয়তো ইঞ্জিনিয়াৰিং কলেজ ডিচি অফিচ BEd কলেজ হয়তো একেলগতে হ'ব পাৰে আৰু যিহেতু ষ্টেডিয়ামখনটো হৈ আছে গতিকে আমি নথৈ আনন্দিত আৰু বিচাৰোঁ এই ধৰণৰ পদক্ষেপ হওক আৰু নতুনকৈ আগবাঢ়ক যেনেকুৱা চহৰখন বঙাইগাঁও টাউনখন লাহেকৈ বহল হ'ব ধৰিলে ইপিনে আমি আগত শ্বহীদ বেদী পাৰ হ'লে একো নাছিলে কিন্তু লাহে লাহে অফিচবিলাক যিহেতু ডিচি অফিচ আহিলে ইয়াতে 7টা ব্ৰাঞ্চ থাকিল আৰু হয়তো ওচৰ চুবুৰীয়া আৰু কিবা কিবি হৈ উঠিব গতিকে আমিও আশা কৰোঁ এই ধৰণে আগবাঢ়ক সমাজখনৰ উন্নতি হওক আজি উচ্চ শিক্ষিত ল'ৰা ছোৱালীয়ে নতুনকৈ কাম পাওক সেইখিনি আৰু যেহেতু আমি শুনিছোঁ কিছুদিন পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী হ'ব উদ্বোধন কৰিব কাম প্ৰায় সম্পূৰ্ণ হয় মুখ্যমন্ত্ৰী মহোদয় ইয়াতে আহিছিলে অফিচৰ আগফালৰ ফিল্ডখনতে মিটিং হৈছিলে জনাইছিলে অফিচটো হ'ব বুলি তাৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছিলে আৰু আমি সুখী তেওঁলোকে ভাল চিন্তাধাৰা কৰি ইয়াতে অফিচটো দিছে আৰু মই আটাইতকৈ বেছি ধন্যবাদ দিব বিচাৰিম বঙাইগাঁও সমষ্টিৰ ৰাইজক তেওঁলোকে ইমান বছৰে সুচিন্তাধাৰা ৰাখি মাননীয় সাংসদ আজি বৰপেটা সমষ্টিৰ ফণীভূষণ চৌধুৰী মহোদয়ক জয়যুক্ত কৰি ৰাখিছে তেওঁৰ NDA যিখন মিত্ৰজোঁট চৰকাৰ তেওঁলোকে মিলি এটা নতুন চিন্তাধাৰা ইণ্টিগ্ৰেটেড ডিচি অফিচ যোনটো ডিচি অফিচ আমাৰ চলি আছিলে হয়তো কিছু অসুবিধা আছিলে অফিচিয়েল কাম কাজ কৰাৰ কাৰণে একেলগত নাছিলে ব্ৰাঞ্চবিলাক ভাগ ভাগ আছে একেলগত হ'বলৈ গৈছে আমি যথেষ্ট সুখী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতে আহিব গাঁৱত গতিকে আমি আৰু বেছি ভাল পাইছোঁ তেওঁ আহক আৰু নতুন যিহেতু হাগ্ৰামা মহিলাৰী মহোদয়ে কৈছিলে যে ডাঙৰ মানুহ এনে নাহে আহিলে কিবা ঘোষণা দি যায় আৰু বিচাৰোঁ নতুন ঘোষণা দিয়ক বঙাইগাঁৱৰ আৰু উন্নতি হওক